খাম কটা নাই চিপাঝাৰৰ বান পৰিস্থিতি। ডিমিলা নদীৰ যি বাঢ়নি পানী, সেই বাঢ়নি পানীয়ে চিপাঝাৰ পশ্চিম অঞ্চলৰ প্ৰায় ৩০-৩৫খন গাঁও ইতিমধ্যেই জলমগ্ন কৰি ৰাখিছে আজি ৩-৪ দিন ধৰি। আমি বৰ্তমান উপস্থিত আছো চিপাঝাৰ পশ্চিম অঞ্চলৰ বিষ্ণুপুৰ মৰানদী নাওডিঙা অঞ্চলত। এই চকৰমুখ বুঢ়া পৰ্যন্ত এই সমগ্ৰ অঞ্চল এতিয়া ডিমিলা নদীৰ বাঢ়নিৰ পানীত বুৰ গৈছে। চোতাল ঘৰত আঁঠুৱনি পানী আৰু ওখ ঠাই বিচাৰি একাংশ লোক ঢাপলি মেলিছে নিজৰ নিৰাপত্তাৰ বাবে। তেওঁলোকৰ পশুধনসমূহক লৈ সমস্যা হৈছে। ইতিমধ্যে খোৱা পানীক লৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, যিহেতু তেওঁলোকে পানী এটুপিও পোৱা নাই। ইয়াতে নাই কোনো চৰকাৰী সহায় সাহায্য। মোৰ সহযোগীয়ে দেখুৱাইছে ইফালে আমি দেখা পাইছোঁ অলপ দূৰ দূৰণিলৈকে যদি চোৱা যায় একাংশ লোক কেনেদৰে নিৰাপদ স্থানলৈ নিজৰ প্ৰয়োজনীয় সা সামগ্ৰী কান্ধত তুলি এবুকু পানীৰে এনেদৰে পাৰ হৈ আহি আছে। মোৰ সৈতে আছে বানপীড়িত একাংশ লোক। কেতিয়াৰ পৰা এনেদৰে আপোনালোক পীড়িত হৈ আছে? আজি 4 দিন হ'ল। আজি 4 দিন হ'লে এতিয়ালৈকে বানপানী মানে বুৰ গৈ আছে আমাৰ এই অঞ্চলৰ পূব নাওডিঙা, বিষ্ণুপুৰ, মহানদী পাৰ আৰু দুদুৰীয়া, এইখিনি সম্পূৰ্ণ বৰ্তমান বানত কবলত ডুব গৈ আছে। ঘৰৰ ভিতৰত কাৰোবাৰ ঘৰত এক বুকাল পানী, কাৰোবাৰ ঘৰত এক বুক, কাৰোবাৰ ঘৰত এক গললৈকে হৈছে। গৰু ছাগলী ৰখাৰ কাৰণে বহুত অসুবিধা হৈছে। হাঁহ চৰে ৰাখিব পৰা নাই মানুহ, আৰু কাৰোবাৰ মৰিয়ে গৈছে, কাৰোবাৰ কিবা হৈছে নাইয়ে, কাৰোবাৰ বহুতৰে নাই। প্ৰায় তেনেকুৱা হৈ অৱস্থাত বৰ্তমান মানুহখিনি বৰ্তমান জীয়াই আছে। এতিয়া যিসকল মানুহৰ ঘৰত পানী উঠিছে তেওঁলোক থাকিব পৰা নাই। তেওঁলোকে ধৰ নিৰাপদ স্থানলৈ আহিছে। যোৱাকালিও আহিছে, আজিও আহি আছে, বৰ্তমান এতিয়াও আহি আছে। ক'ত আছে তেওঁলোক আছে কাৰোবাৰ ঘৰত, কোনোবা আলহীৰ ঘৰত, কোনোবা অতিথিৰ ঘৰত, মানে এনেকুৱাকে আছে তেওঁলোক। আৰু চৰকাৰী পক্ষৰ কোনোবা মানুহ আহিছিলে? বৰ্তমান চৰকাৰী পক্ষৰ কোনো মানুহ এতিয়ালৈকে কোনো সাহায্য প্ৰদান কৰা নাই, কোনো মানুহো অহা নাই। সেই মানে যোৱাকালি এজন আহিছিল মিনিষ্টেট বুলি, তেওঁ আহি মানে কিবা এটা মানে মানুহ কিমানখিনি ডুব গৈ আছে বা মানুহ উদ্ধাৰ কৰিব লাগিবনে সেইখিনি খবৰ লৈ গৈ, আৰু তেওঁলোকৰ আৰু কোনো খা খবৰ নাই এতিয়ালৈকে। আপোনালোক দেখিছোঁ ইয়াৰ পূৰ্বেও কেইবাবাৰো এনেদৰে বানত আক্ৰান্ত হৈছে, ডিমিলা নদীৰ বানত। এতিয়া ক'ৰ পৰা আহে পানীটো, কি কাৰণত এনেধৰণে আবদ্ধ হৈ থাকে বুলি ভাবে? এতিয়া সেইটো ডিমিলা নদীৰ পানী আজি আমি যেতিয়াৰ পৰা হেৰি হৈছোঁ জানি আছোঁ, তেতিয়াৰ পৰাই এইটো আমাক হাৰাশাস্তি কৰিয়ে আহি আছে। এতিয়ালৈকে চৰকাৰে কোনো এটা সংশোধন কৰিব পৰা নাই এই পানীৰ বিষয়টো লৈ। এই পানীটো এতিয়া আহি আছে আপোনাৰ এই কটাহী যিটো ডিমলা নদী, এইটো মেইন গোৰৰ পৰা এইফালে উত্তৰ অঞ্চলৰ পৰা কটাহী খাৰাং, সিফালে মাথাউৰি এতিয়ালৈকে হোৱা নাই খাৰাঙৰ ফালে। সেইফালৰ পৰা পানীটো বাগৰি আহি এইফালে দলং ঘাট দুনি হৈ আহি আমাৰ মানে পূৰা হেঁচা প্ৰয়োগ কৰি আছে। এই পানীটোৱে আমাক কিমান দিনলৈ মানে শাস্তি কৰি থাকিব। এনেকৈ মানুহৰ জীৱন যাপনটো যায়ে আছে, গৈয়ে আছে বছৰ বছৰ ধৰি। চৰকাৰে এতিয়ালৈকে মানে সংশোধন কৰিব পৰা নাই। আৰু এই আমাৰ যিটো ডিমিলা নদী, এই ডিমিলা নদীটোৰ মাজত এই আপোনাৰ মৰাখটাৰ এইখিনিতে এটা তেওঁলোকে বান্ধ বনাই থৈ গ'ল চৰকাৰৰ ফাণ্ডৰ পৰা। এই বান্ধটোৱে মানুহক হাৰাশাস্তি কৰি আছে। পানীটো নদী দি যাব পৰা নাই। আৰু মান্দাকাটাত যিটো কামৰূপ বাহেতা চাৰিআলি কামৰূপ জিলাৰ যিটো মান্দাকাটা চুইচ গেট, সেইটো নদীৰ ভিতৰত বৈছে। বহুত ওখলৈকে পানীটো বহুত ওপৰেদি উঠি ফালে নদীৰ তললৈ নামি যাব লগা বান্ধ, পানী যাব নোৱাৰে। গতিকে এই বান্ধটো মই মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ, চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ, এই দুটা বান্ধ আপোনালোকে আমাৰ অসম চৰকাৰৰ মহোদয় ডাঙৰীয়াক মই কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক, এই বান্ধ দুটা আপুনি যিকোনো প্ৰকাৰে ভাঙাৰ চেষ্টা কৰি দিয়ক। নহ'লে আমাৰ এনেকুৱাকৈ বছৰ বছৰ আগলৈকে আৰু যি যুৱক যুৱতী উঠি আহি আছে। কথা পাতিম আপোনাৰ সৈতে। এগৰাকী লোক দেখা পাইছোঁ, বানপীড়িত লোক, তেওঁ নিশ্চয় নিৰাপদ স্থানলৈ যাব আহিছে। দাদা, আপোনাৰ ঘৰ কোনখিনিত? ঘৰ মোৰ এইখিনিতে। এতিয়া এই বানপানীটো ছোৱালী এটা বিয়া দিছিলোঁ, এতিয়া ছোৱালী ল'ৰা এটা পৰীক্ষা দিব গৈছিল, হুচি কিতাপ কৰি লৈ আহিলোঁ। কিমান পানী সীমা নাই। কি কৰিছে সেই মানুহবিলাক তাৰমানে চাং পাতি আছে আৰু পানীৰ মাজত। গৰু ছাগলীও আছে, কিবাও আছে, এৰি আহিব পৰা নাই। সেনেকুৱা হৈছে। হয় বাইদেউ, কি ক'ব এনেকুৱা পৰিস্থিতি আপোনালোকৰ?
আপোনালোকৰ এনেকুৱা পৰিস্থিতি ভাত পানী খোৱা লোৱা কিবা সুব্যৱস্থা হৈছে নে ঘৰত একো ব্যৱস্থা আমি যিখিনি পাৰোঁ আমাৰ যিখিনি মানে ঘৰত খাদ্য মজুত আছিল সেইখিনিৰে আমি নিজেও চলি আছোঁ আমাৰ ঘৰৰ ভিত্তিটোত মাত্ৰ মানুহ থকা যিটো ভিত্তি সেইটোত পানী সোমোৱা নাই বাকী চাৰিওফালে পানী মানে আমি টিউবৱেলত যাব নোৱাৰোঁ লেট্ৰিনত যাব নোৱাৰোঁ চোতালত ওলাব নোৱাৰোঁ কিবাকৈ মানে ঘৰৰ ভেটিটোত ময়ো আছোঁ আৰু এওঁলোকৰো পৰিৱেশ একেবাৰে বেয়া এওঁলোককো বাৰাণ্ডাত স্থানটো ক'ত আছে আপোনালোকৰ গৰু ছাগলীবোৰ ক'ত গৰু আছে ছাগলীবোৰ আমাৰ গৰু ছাগলীবিলাক এই ওখ ঠাইত আছে আৰু এইটো কামৰূপ চাইডে লৈ গৈছে তাত পানী বানপানী নাই নোহোৱাৰ কাৰণে তাত লৈ গৈছে আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ